প্ৰাইম অসমৰ সমূহ দৰ্শকক আদৰণি জনাই মই ৰূপজ্যোতি বৰুৱাই আৰম্ভ কৰিব ওলাইছো আজিৰ আলাপ আলাপন। আজিৰ আলাপ আলাপনৰ আমাৰ অতিথি হৈছে গুৱাহাটী উকিল সন্থাৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট অধিবক্তা অপূৰ্ব কুমাৰ শৰ্মা। শৰ্মা ডাঙৰীয়া, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। প্ৰথমতে আৰম্ভ কৰিব ওলাইছো আপোনালোকৰ গুৱাহাটী উকিল সন্থাৰ এটা বিষয় লৈ পেলাই। ইতিহাস গৰকা ঐতিহ্যমণ্ডিত এই গুৱাহাটী উকিল সন্থা 1885 চনতেই স্থাপন কৰা হৈছিলে, তেতিয়া ব্ৰিটিছ চৰকাৰৰ দিনতে। সেই উকিল সন্থাৰ যিটো ভৱন, সেই ভৱনটো চৰকাৰে ভঙাৰ কিবা এটা পৰিকল্পনা কৰিছে আৰু স্থানান্তৰ কৰিব উত্তৰ গুৱাহাটীলৈ। আৰু ইতিমধ্যে তাৰ কাৰণে মুখ্যমন্ত্ৰী নিজে স্বয়ং তেওঁ ভূমি পূজন কৰিলে, নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। কিন্তু সেই বিষয়ে আপোনালোকে বহুতো ধৰ্ণা কাৰ্যসূচী প্ৰতিবাদ কৰিলে, বহুতো কিবা কিবি কৰিলে, কিন্তু তাৰ পিছতো আপোনালোকৰ আৰু চৰকাৰৰ মাজত যেন কিবা নিমিলা অংক এটা হৈ আছে। এতিয়া বৰ্তমান পৰিৱেশ কেনেকুৱা? প্ৰথম কথাটো আপুনি যিটো কথা ক'লে চৰকাৰৰ লগত নিমিলা অংক, প্ৰথম কথাটো হ'ল চৰকাৰৰ লগত আমাৰ কোনো দ্বন্দ্ব বিবাদ নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হ'ল আমাক যে নিব খুজিছে, আপুনিও শুনিছে অহুকানে, আমিও শুনিছোঁ অহুকানে পহুকানে। যিটো অলপতে শিলান্যাস হ'ল ৰংমহলত, তাতে যে আমাক নিব আপুনি গ্যাৰাণ্টি দিব নোৱাৰে, আমিও গ্যাৰাণ্টি দিব নোৱাৰোঁ। কাৰণ তাতে যদি আপুনি চাই, আমিতো বেলেগ একো নথি পোৱা নাই, আমি পেপাৰত দেখিছোঁ হাইকোৰ্ট বিল্ডিঙৰ কাৰণে ইমানখিনি জেগা, অমুকৰ কাৰণে ইমানখিনি জেগা, পাৰ্কিঙত ইমান, কিন্তু আমাৰ জেগা ক'ত হ'ব? ডিষ্ট্ৰিক্ট জুডিচিয়াৰী বা লয়াৰ ছেছন গুৱাহাটী উকিল সন্থাৰ জেগা কিমান হ'ব, তাত কোনো নিৰ্দিষ্টভাৱে উল্লেখ নাই। একদম আৰম্ভণিৰ পৰা যদি কথাটো আপোনাক ক'ব লাগে, কাৰণ আপোনালোকে জনাটো দৰকাৰ, এই অনুষ্ঠানটো ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াৰ নিচিনা মানুহে নেতৃত্ব দিয়া অনুষ্ঠান, আপোনাৰ বিষ্ণুৰায় মেধি ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে নেতৃত্ব দিয়া অনুষ্ঠান, এটা ইতিহাস আছে। এইটো অসমৰ মানুহ বা গুৱাহাটীৰ মানুহৰ কাৰণে এইটো এটা খুব প্ৰাণৰ বস্তু। এতিয়া আমাক যদি ক'ৰবাত নিব খোজে, চৰকাৰৰ অসুবিধা হ'লে আমাক নিব পাৰে, লৈ যাওক, আমি আপত্তি নকৰোঁ। কিন্তু ক'ত নিব আমালৈ এবাৰ আলোচনা কৰক। ইয়াৰ আগতে কথাটো উঠিছিল, ভূমি পূজন অনুষ্ঠানৰ কাৰণে আপোনালোককতো নিমন্ত্ৰণ জনাইছিলে। এতিয়া চাওক, যিটো বস্তুত আপোনাক কোনো গুৰুত্ব দিয়া নহয়, আপুনি ঘৰত এখন কিবা পাতিছে, আমাক মাতিছে, কিন্তু সেই অনুষ্ঠানটোত ময়ো এটা মানে আপোনাৰ ঘৰত বিয়া পাতিছে, আপুনি 2জন ভাই, আপুনি বিয়া পাতি ভাইটিক যদি নিমন্ত্ৰণ দিয়ে, ভাইটি আহিবনে? নিশ্চয় নাহে। বিয়াখনত এটলিষ্ট মই পাৰ্ট ল'ব লাগিছিল যে বিয়াখনত অমুক হ'ব তমুক হ'ব, ভাইটিটোৰ কেনেকুৱা কি মতামত, সেইটো আমাৰ ক্ষেত্ৰত হ'ব। মানে বিশ্বাসত লোৱা নহ'ল, বিশ্বাসত লোৱা নাই, গুৱাহাটী উকিল সন্থাক একেবাৰে লোৱা নাই। আৰু আমাক ক'ত নিব, কিমান জেগা দিব, কেনেকে কি দিব, কোনো ধৰণৰ হেৰি নাই। ইয়াৰ আগতে এবাৰ ওলাইছিলে টেম্পৰাৰী শ্বিফটিং, তেতিয়া বৰাগাঁৱত নিব ওলাইছিলে। আমি তেতিয়া চৰকাৰক কৈছিলোঁ, চাওক এবাৰ চানমাৰীটো আনিব বুলি কৈছিলে, সেইটোতো অল্টাৰনেটিভ এৰেঞ্জমেণ্ট আছিলে, কিন্তু বৰাগাঁৱত নিব ওলাইছিল তেতিয়া 2022 চনৰ কথা। আমি এটা সিদ্ধান্ত লৈছিলোঁ যে চৰকাৰে যদি পাৰ্মানেণ্টলি স্থায়ীভাৱে এটা জেগাত লৈ যায়, চব কোৰ্ট ট্ৰাইব্যুনেল, আপোনালোকে হয়তো কিছুমান অসমৰ মানুহ কিছুমান কথা নাজানে, কিমান কোৰ্ট ট্ৰাইব্যুনেল আছে, হাইকোৰ্ট আছে, ডিষ্ট্ৰিক্ট জুডিচিয়াৰী বা ছেছন কোৰ্ট আছে, কনজুমাৰ ফৰাম আছে, MSCT কোৰ্ট আছে। আমাৰ গুৱাহাটীত গোটেই কোৰ্টবিলাক সিঁচৰিত। কনজুমাৰ কোৰ্ট কৰিবলৈ চানমাৰী নহ'লে আপুনি বেলতলা যাব লাগিব। MSCT কেছ আছে, কোৰ্ট আছে 3খন জেগাত, ফেমিলি কোৰ্ট আছে, এনেকুৱা এটা বেকৱাৰ্ড প্লেচ উলুবাৰীত য'ত পাৰ্কিঙৰ সুবিধা নাই, উকিলৰ বহুত অসুবিধা। গতিকে এটা জেগাত যদি আমাক লৈ যায়, সকলো কোৰ্ট ট্ৰাইব্যুনেল লৈ পেলাই, আমাৰ কোনো আপত্তি নাছিল। কিন্তু সেই বস্তু তেওঁলোকে নকৰিলে। আমি ইমানবাৰ বাৰম্বাৰ তেওঁলোকক অনুৰোধ জনাইছোঁ, আমাৰ অনুৰোধ নামানাৰ কাৰণে আমি প্ৰতিবাদো কৰিছোঁ। তাৰপিছতো আমাৰ লগত কোনো আলোচনা নকৰিলে। কিন্তু অনাৰেবল গুৱাহাটী হাইকোৰ্টে আমাক মাতি আমাক এইটো কথা ঠিক যে আমাক এটা দেখুৱাইছিলে প্ৰেজেণ্টেশ্যন যে ইয়াতে এনেকে যাব। তেতিয়া আমি কৈছিলোঁ যে আমাৰ জেগা ক'ত। তেতিয়া আকৌ তেওঁলোকে বহাই কৈছিলে যে ইয়াত ডিষ্ট্ৰিক্ট জুডিচিয়াৰী হ'ব, কিন্তু হ'ব, আমি কৈছিলোঁ যে আমাক ক্লিয়াৰ কাট কথা লাগিব। আপুনি নিব, অকণমান জেগা দি ক'ব ইয়াতে আপোনালোকৰ জেগা, সেইটোতো নহ'ব। কাৰণ যাম আমি, বহিম আমি, কাম কৰিম আমি, গতিকে আমাৰ ক'ত সুবিধা, আমাৰ লাইব্ৰেৰীটো কিমান ডাঙৰ হ'ব লাগিব, আমাৰ বহা ৰুমটো কেনেকুৱা হ'ব লাগিব, সেইবিলাক বস্তু আমাৰ আলোচনা কৰিব লাগিছিল। নকৰি একপক্ষীয়ভাৱে, আমি বাৰে বাৰে কৈছোঁ একপক্ষীয়ভাৱে তেওঁলোকে এনেকুৱা এটা হৈছে যে আমি নিব খুজিছোঁ, তহঁত যাব লাগিব। এইটোতো কথা হ'ব নোৱাৰে। কাৰণ আমিতো ইণ্টিগ্ৰেল পাৰ্ট হয়,
আমি নহ'লেতো ক'তো চলিব নোৱাৰে আমি আমাৰ কথা নুশুনাৰ কাৰণে আমাৰ দাবী আমাৰ যিটো ন্যায্য দাবী সেইকাৰণে আমি এদিনীয়া কোৰ্ট বয়কটো কৰিছিলোঁ ইমানখিনি পৰ্যায়লৈ আমি যাবলগীয়া হৈছিল কিহৰ কাৰণে আন্দোলন কোনো সুখত বা কোনো চখত নকৰে আৰু আমাৰ কোনো বেলেগ উদ্দেশ্য নাই আমাৰ এটাই উদ্দেশ্য যে আমাৰ যিখিনি অধিবক্তা আছে অধিবক্তাখিনিৰ যিখিনি সুবিধা সেইখিনি আমাক দিব লাগে আমি পাব লাগে তাৰ বাহিৰেতো বেলেগ আমাৰ উদ্দেশ্য নাই গোটেই চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষ আমাৰ লগত কিয় বা আলোচনা নকৰিলে যে চাওক আপোনালোকক তাতে লৈ যাম আপোনালোকক কি লাগে কওক সেইটো আচলতে উচিত পদক্ষেপ হ'ব লাগিছিল কিন্তু তাৰ বিপক্ষে কি কৰিলে আপুনি যিটো কৈছে আমাক নিনিব এইটো আমি আমাৰ গুৱাহাটী হাইকোৰ্টত এটি কেছ চলি আছিল সেই কেছত আমি যেতিয়া সোমালো তেতিয়াহে গম পাইছো যে চিজিএমখন নিব ওলাইছে মনে মনে কিয় কৰে আমি প্ৰটেষ্ট কৰিলো আমি ৰাতি 12টা বজালৈ প্ৰটেষ্ট কৰিলো চিজিএম কোৰ্টখন ওল্ড বিল্ডিঙৰ পৰা নিউ বিল্ডিং জিএডি বিল্ডিঙৰ মানে আপোনালোকক আনুষ্ঠানিকভাৱে কোনো কথা জনোৱা নাই ৰাতি আমি 12টালৈকে আছো ৰাতি 2টা-3টা বজাত মনে মনে তিনিখন কোৰ্ট শিফট কৰিছে এইটো কিবা গণতন্ত্ৰত হোৱা কথা নেকি ৰাতি 3টা বজাত যদি মনে মনে কোৰ্ট শিফট কৰিব লগা হয় তাতকৈ লজ্জাজনক কথা একো নাই আমি গুৱাহাটী উচ্চ ন্যায়ালয়টো বিষয়টোত সন্মতি প্ৰদান কৰিছে নাই সেইটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো হাইকোৰ্ট বাৰ এছ'চিয়েশ্যন আছে তেওঁলোকে ষ্টেণ্ডটো আছিলে যে আমি নেযাওঁ আমি ৰংমহলত নেযাওঁ কিন্তু উকিল সন্থা গুৱাহাটীৰ ষ্টেণ্ডটো আছিলে সকলো কোৰ্ট গ'লে আমি যাম আৰু আল্টিমেটলি গুৱাহাটী হাইকোৰ্টে কৈছে চব কোৰ্ট নিলে হয়তো তেওঁলোক যাব পাৰে আৰু এইটো এটা প্ৰেক্টিকেল কথা আপুনি এখন কোৰ্টত কেছ কৰিব যাব হাইকোৰ্ট থাকিব বেলেগ সেশন থাকিব বেলেগ সিজিএম থাকিব বেলেগ আৰু উকিলসকলৰো কি হ'ব আমি এখন কলকাতা বা বেংগলোৰ নহয় মেট্ৰপলিটান সিটি নহয় য'ত আপুনি এখন কোৰ্টত কাম কৰি খাব পাৰিব একদম গ্ৰাছৰুট যে তৃণমূল পৰ্যায়ৰ কথা কৈ আছো এজন এডভোকেট মই কেইজনমান আঙুলি মূৰত গন্তি কৰিব পৰা এডভোকেটক বাদ দি কৈছো তেওঁলোকৰ বাহিৰে বাকি 90% এডভোকেটস আপোনাৰ সেশন কোৰ্টত যাব লাগিব সিজিএম কোৰ্টত যাব লাগিব এমএসসিটি হাইকোৰ্ট সব যাব লাগিব তেতিয়াহে ওৰ পৰা অলপ পাই তেওঁলোকে ভাতটো যোগাৰ কৰিব পাৰে এই বস্তুটো এই সামান্য কথাটো আমাৰ লগত যদি চৰকাৰে পাতিলেহেঁতেন বা বিভাগীয় কৰ্তৃপক্ষ পাতিলেহেঁতেন এই কথাবিলাক তেওঁলোক আমি ক'ব পাৰিলোহেঁতেন গতিকে এতিয়া আমাক কৈছে যে আপোনালোকক এটা জেগাত লৈ যাম কিন্তু আমি ভাবা নাই যে আমাৰ এটা জেগাত লৈ যাব কাৰণ আমি ডিপিআৰটো বিচাৰি আছিলো যেনে এটা প্ৰজেক্ট হয় প্ৰজেক্টটো হোৱাৰ সময়ত ডিপিআৰ থাকে ডিটেইল প্ৰজেক্ট ৰিপৰ্ট তাতে থাকিব আপোনাৰ কিমান জেগা মোৰ কিমান জেগা তেওঁৰ কিমান জেগা গোটেইখিনি তাত থাকে আমি সেইটো বিচাৰিছিলো ব্লেক এণ্ড হোৱাইট হওক চব কথা যে উকিল সন্থা গুৱাহাটীক আমি ইমানখিনি জেগা দিম এনেকে লৈ যাম সেইটো নাই কিন্তু এতিয়া কি কৰিছে এতিয়া চৰকাৰ আৰু উকিল সন্থাৰ যিটো এটো ইগো ক্লেছৰ নিচিনা এটা হৈছে আমাৰটো ইগো নাই আমাৰ ইগো নাই কিন্তু ইয়াতটো জনতাৰটো অসুবিধা হ'ব এই ক্ষেত্ৰতো জনতাৰ গুৱাহাটীবাসী বা অসমৰ যিকোনো মানুহৰে অসুবিধা হ'ব এতিয়া আপুনি আমাৰ তাত এনেকুৱা ক্লায়েণ্ট আছে যোৰহাটৰ মানুহ আহে ইয়াতে কেছ কৰিব লাগে ঠিক আছে হোটেল আছে ধুনীয়াকে কেছটো কৰি গুচি যায় তাত কেতিয়া হ'ব সেইবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কেতিয়া হ'ব তাত বহুত সময় লাগিব সেইবিলাক কথাও ভাবা নাই কিন্তু এইটো কথাও ঠিক পৰিৱৰ্তন আমি মানিব লাগিব ইয়াত কনজাষ্টেড হৈছে লাহে ডেফিনেটলি হৈছে আপুনি তাতে লৈ যাওক মাটি পাইছে আপুনি প্ৰজেক্ট কৰক 8-10 বছৰ পিছত তাত হয়তো কমপ্লিট হ'ব আমাৰ সন্মানে লৈ যাওঁ এতিয়া অতি পৰিতাপৰ বিষয় যিটো আমাৰ বিল্ডিং আছে উকিল সন্থা গুৱাহাটীৰ বিল্ডিং আৰু সিজিএম কোৰ্ট আমাক তাৰ পৰা শিফট কৰি আমি আছো এতিয়া মোটামুটি 6-7 হাজাৰ স্কয়াৰ ফিটৰ জেগাত আমাক আনিব খুজিছে এতিয়া 2000 স্কয়াৰ ফিটৰ জেগাত আমাক থাকিব দিছে আৰু কৈছে টেম্পৰাৰী হে হলেও কাম কৰাৰ মিনিমাম কিন্তু সুবিধাকণ থাকিব লাগিব আপুনি এতিয়া যাওক জিএডি বিল্ডিঙত যি নতুন কোৰ্ট আনিছে আপুনি দেখিলে হাঁহি উঠিব তাত দুজন উকিল থিয় হৈ কেছ কৰিব পাৰে এখন কোৰ্টত 100টা কেছ থাকে 100টা কেছত একেলগে কিমানজন এডভোকেট যাব পাৰে এজন এডভোকেটৰ যদি এজনকেও জুনিয়ৰ থাকে আপুনি তাত হাজিৰা পিটিশন দিব লাগিলে আগতে যে চিনেমা হলত টিকেট কাটিছিল একে পৰিৱেশ এই মূৰখন এনেকুৱা হৈছে গতিকে এনেকুৱা পৰিৱেশতো কাম কৰিব আমি নোৱাৰো এইটো কোনো কাৰণত কোনেও নোৱাৰে তো এই ক্ষেত্ৰত অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ দুজন বিচাৰপতি আহিছিলে আহি পেলাই যিটো নতুনকে বনাই আছে সিজিএম কোৰ্টৰ বিল্ডিং মানে জিএডি বিল্ডিঙত গৈছে তাত আমি কোৰ্ট কেইখন তেওঁলোকক দেখুৱাইছিলো বোলে চাওক কোৰ্টৰ অৱস্থা তেতিয়া তেওঁলোকে নিজেই কৈছে যে কোৰ্ট কেইখন যথেষ্ট সৰু হয় তাত প্ৰপাৰ নাই টয়লেট নাই বিকলাংগ মানুহ বা শাৰীৰিকভাৱে অক্ষম মানুহ উঠিব পৰা ব্যৱস্থা নাই কোনো ধৰণৰ ব্যৱস্থা তাত নাই গতিকে আমাৰ কথাটো তেওঁলোকেও মান্তি হৈছে হৈ পেলাই এতিয়া আগলে কি হয় নাজানো কিন্তু আমি শেষত এটা বস্তুৱে ক'ব বিচাৰিছো চৰকাৰক এটো কথা কৈছো যে আমি ৰংমহল বা যতেই নিয়ে আমি যাবলৈ ৰেডি আছো
আমাৰ 1 নম্বৰ প্ৰথম যুক্তিটো বা আমাৰ কণ্ডিশ্যনটো হ'ল সকলো কোৰ্ট ট্ৰাইব্যুনেল তাত যাব লাগিব আৰু তাৰ আগত য'ত নিব তাত কেনেকে ধৰণৰ আমাক ৰাখিব কিমান জেগা দিব কি দিব সেইটো আমাৰ লগত কিন্তু সহমত বা আমাৰ লগত আলোচনা কৰিব লাগিব কাৰণ আমি চৰকাৰে এতিয়ালৈকে আপোনালোকৰ লগত কোনো ধৰণৰ আলোচনা কৰা নাই এইটো পৰিতাপৰ বিষয় এখন গণতন্ত্ৰত আমি বহুতবাৰ আমিতো আৰু ৰাস্তাত নামি ধৰ্ণা দিব নোৱাৰো টায়াৰ জ্বলাব নোৱাৰো আমি একোজন সচেতন নাগৰিক গতিকে আমাৰ ওপৰত মানুহে চাই থাকে উকিলে যদি তেনেকুৱা ধৰণৰ পদক্ষেপ লৈ বেয়া কথা হ'ব আমি সেইকাৰণে একদম সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছো আমি ভাবিছো যে চৰকাৰে আমাৰ আন্দোলনটোক কথা শুনিব আমাৰ লগত এটলিষ্ট কথা বতৰা পাতিব কিন্তু সেইটো কিয় হোৱা নাই সেইটো পৰিতাপৰ বিষয় সেইটো আমি ক'ব নোৱাৰিম সো সেইটোটা আমাৰ কণ্ডিশ্যন আছে আৰু এটা কথা কৈছো যে যেতিয়া হয় আমি তেতিয়া যাম আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমাৰ যিটো পাৰ্মানেন্ট ষ্ট্ৰাকচাৰ আছে উকিল সন্থা গুৱাহাটীৰ ভৱন সেইটোতে আমি কাম কৰিম যদি তেওঁলোকে বিচাৰে চিজিএম কোৰ্টখন এইটো এটা বহুত ডাঙৰ নাটক যে চিজিএম কোৰ্টটো বিল্ডিংটো বেয়া হৈছে কিবা হৈছে এনিৱে আমি সিমান ভিতৰলৈ নাযাওঁ নতুন বিল্ডিঙলৈকে আনক কোৰ্ট কেইটা আহল বহলকে দিয়ক আমাক য'ত আছো তাতে কাম কৰিব দিয়ক ৰংমহলত যেতিয়া হয় তেতিয়া আমি তালৈকে ধুনীয়াকে গুচি যাম আৰু তেওঁলোকে যদি অৱশ্যে আমি এইটো কথাও গম পাইছিলো অনাবল গুৱাহাটী হাইকোৰ্টৰ হিয়াৰিঙৰ সময়ত অনাবল জাজেজৰ মুখৰ পৰা যে প্ৰজেক্টটো ৰৈ নাথাকে তাৰমানে নদীৰ পাৰ সৌন্দৰ্য বৰ্ধনৰ যিটো প্ৰজেক্ট ৰৈ নাথাকে যদি সেইটোৰ আণ্ডাৰত আমাৰ মাটিখিনিও লৈছে আমি কিন্তু নাজানো গতিকে সেইবিলাকৰ আমি বিৰোধিতা কৰা নাই কিন্তু এটলিষ্ট আমাৰ যিটো ডিগনিটি আমাৰ যিটো মৰ্যাদা সেইটোতো লাঘৱ হ'ব আমি কোনো কাৰণত দিব নোৱাৰো এটা সন্থাৰ বিষয়ববীয়া হিচাপে মই কৈছো সেইটো কাৰণে আমি যুদ্ধ কৰি যাম যুঁজি যাম গতিকে এইটো কাম আমি অলপ বেয়া পাইছো আৰু এটা কথা মই কৈ থওঁ বাৰে বাৰে কৈ আছো যে যিখিনি কাম আমি কৰি আছো সেইখিনি নাভাবিব যে কেৱল উকিলৰ কাৰণে কৰিছে কোৰ্টখন সৰু হৈছে তাত প্ৰপাৰ ফেচিলিটিজ নাই সেইটোতো আপুনি মই সাধাৰণ নাগৰিক সাধাৰণ জনসাধাৰণো ইয়াৰ লগত জড়িত একদম 102% গতিকে এনেকুৱা নহয় যে আমি স্বাৰ্থপৰতাৰ নিচিনা কৈ আছো কিন্তু আমাৰ সামাজিক দায়িত্ববোধ আছে সেইকাৰণে আমি কথাবিলাক কৈ আছো এতিয়া দেখা যাওক এতিয়াতো বিধানসভা নিৰ্বাচন সমাগত নতুন চৰকাৰ আহিব নিশ্চিতভাৱে আপোনালোকে চাগে নতুন চৰকাৰৰ লগতে আকৌ কথা বতৰা পাতিব লাগিব ডেফিনেটলি চৰকাৰ কোন আহে কি আহে সেইবিলাকতো আমাৰতো কোনো উই আৰ নট কনচাৰ্ন এবাউট এট অল বাট থিং ইজ দ্যাট যোনেই নাহক যিয়েই নাহক আপুনি যদি মোৰ ঘৰটো আপুনি ঘৰত সাপোজ আপোনাৰ দেউতা আছে 3জন ককাই ভাই আছে একদম সাধাৰণ ভাষাত বুজাই আছো আপোনাৰ ঘৰটো আজি ইয়াৰ পৰা অলপ বেলেগ জেগালৈ নিব বিচাৰিছে আপোনাৰ দেউতাই যদি দুটা ভাইৰ লগত কথা পাতি 3 নম্বৰ ভাইটোৰ লগত কথা নাপাতে এইটো যুক্তিপূৰ্ণ হ'বনে সুধিবতো লাগিব বাবা তালে নিম তই কি ক তোৰ মতামত আছে নে কথা পাতিব লাগিছিল কথা পাতি একদম সিম্পল এটো মানে গুৱাহাটী উকিল সন্থা উত্তৰ পূৰ্বাঞ্চলৰ এটা বহু পুৰণি ডেফিনেটলি প্ৰথম মোষ্ট প্ৰবেবলি মই জানাত প্ৰথম এনেকুৱা এটা ঐতিহাসিক ইতিহাস কৰক এটা এছ'চিয়েশ্যন সন্থা সেই সন্থাটোক চৰকাৰে বিশ্বাসত ল'ব লাগিছিলে এইটোৱে কথা আৰু উলাই কৰিব নাপায় এতিয়া চাওক আমি ইমান পুৰণা এটা অনুষ্ঠান আমি ভাবে নেকি যে ইহঁতে নিজৰ কাৰণে কৰি আছে আমি যদি নাথাকো আমি যদি অসহযোগ কৰো কোনোবাই পাৰিব নেকি কোৰ্ট চলাব কোনেও কিন্তু নোৱাৰে যিমান যি আনক গতিকে আমি কিন্তু গণতন্ত্ৰৰ এটা স্তম্ভ থিয় কৰি থোৱাত আমাৰ কিন্তু পুৰা হাত আছে গতিকে আমাৰ লগত এটলিষ্ট তেওঁলোকে সেইখিনি মৰ্যাদা আমাক দিব লাগে আমি যোগ্য হয় এতিয়া এটা বেলেগ কথা এটালৈ আহো আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সম্পৰ্কে এটা গোচৰ ৰুজু কৰা হৈছিলে আৰু গোচৰটো চলি আছে বৰ্তমান মহামান্য আদালতত এতিয়া আপোনালোকৰ সন্থাৰ ফালৰ পৰা এটা আপিল কৰিছিলে এটা আহ্বান জনাইছিলে যে কোনেও যাতে অভিযোগ পক্ষৰ হৈ পেলাই উকালতি কৰিবলৈ নাযায় আৰু আমি দেখিলো বা অসমৰ ৰাইজেও দেখিলে যে কোনো নগল তেওঁলোকে বাহিৰৰ পৰা অধিবক্তা আনি সেই বিচাৰ প্ৰক্ৰিয়াত তেওঁলোকৰ অধিবক্তা ব্যৱহাৰ কৰিছে আপোনালোকে উকিল সন্থাই এই গোটেই কেছটো কিন্তু বহুত সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে দৃষ্টি নিবদ্ধ ৰাখিছে এতিয়া শেষৰটো যিটো শুনানি হৈ গ'ল শেষৰটো শুনানিত আমাৰ চৰকাৰী পক্ষৰ যে বিশেষ অধিবক্তা চৰকাৰী
চৰকাৰে হেৰি কৰিছে, এপইণ্ট কৰিছে। তেওঁ কোৱাৰ ভাষ্য অনুসৰি শ্যামকানু মহন্তৰ বেংকৰ একাউণ্টটো চিজ কৰিছিলে SIT-য়ে, এইটো ডিফ্ৰিজ কৰিব দিলে। সেইটো ক'লে যে SIT-য়ে চিল কৰাৰ সময়ত BNS-ৰ ভাৰতীয় ন্যায় সংহিতাৰ 107 ধাৰাটো উলংঘন কৰিছে। তাৰ মানে কি, অকমান সাধাৰণ ৰাইজক বস্তুটো অকণ বুজাই দিব নেকি আপুনি? চাওক, জুবিনদাৰ যিটো এটা কথা ক'লে আপুনি, জুবিনদাৰ ঘটনাৰ প্ৰথম দিনাৰ পৰাই আমি যিহেতু আপোনাক কৈছোঁ যে উকিল সন্থা গুৱাহাটীৰ এটা সামাজিক দায়বদ্ধতা আছে। উকিল সন্থা গুৱাহাটীয়ে অসম আন্দোলনতো ভাগ লৈছিলে। উকিল সন্থা গুৱাহাটীয়ে বানপানীৰ সমস্যাৰ সময়তো অসমৰ জনসাধাৰণৰ হৈ থিয় দিয়ে। এনেকুৱা বহুত উদাহৰণ আছে। সেই ক্ষেত্ৰত জুবিনদাৰ কেছ মানে মই বাৰে বাৰে কৈ আহিছোঁ, প্ৰতিজন অসমীয়াৰ প্ৰতিখন ঘৰৰ একোটি কেছ। আৰু জুবিনদাৰ ক্ষেত্ৰত কি হৈছিল নহৈছিল জানা সকলোৰে অধিকাৰ আছে। আৰু যিহেতু আইনী প্ৰক্ৰিয়াৰ বস্তু, আমি আইনৰ ছাত্ৰ হিচাপে আমি অলপ জানো, সেইকাৰণে আমি বস্তুটো মনিটৰ কৰিব চেষ্টা কৰি আছিলোঁ। যেতিয়া প্ৰথম দিনা চাৰ্জশ্বিট দিছিলে, 12,000 পেজৰ চাৰ্জশ্বিট দিছিলে, সেইদিনাখনেও কৈছিলোঁ যে চাৰ্জশ্বিট 12,000 হ'ব লাগে বুলি কোনো কথা নাই, 2 পেজৰ হ'লেও ঠিক আছে, তাত সমল থাকিব লাগিব। চাৰ্জ ফ্ৰেমিংটো ষ্ট্ৰং হ'ব লাগে, চাৰ্জটো ঠিক হ'ব লাগিব। এতিয়া জুবিনদা ঢুকাইছে ছিংগাপুৰত। ইয়াতে এনেকুৱা কিছুমানৰ সাক্ষী লৈছে, ছাপ'জ আপোনাৰে সাক্ষী লৈছে বা পৰিয়ালৰ এজনৰ সাক্ষী লৈছে, যিজনে ঘটনা কি হৈছিল একো নাজানে। একদম সহজ ভাষাত যদি আপোনাক বুজাব যাওঁ, বা আপোনাৰ যোগেৰে মানুহখিনি আপোনালোক বুজাব যাওঁ, এতিয়া মই আপোনাৰ লগত বহি আছো, মোৰ এগেইনষ্টে আপোনাৰ ঘৰৰ মানুহে এটা কেছ দিলে যে অপূৰ্ব শৰ্মাই আপোনাৰ ঘৰৰ পৰা কিবা চুৰ কৰি নিলে। আপোনাৰ ৱাইফে কেছ দিলে, পুলিচে ৰেজিষ্টাৰ কৰিলে, মোৰ এগেইনষ্টে ছাপ'জ চাৰ্জশ্বিট দিলে। কেছটো প্ৰমাণ কৰিব লাগিব। মই বহি আছো ইয়াত, প্ৰমাণ আছে, আপোনাৰ ঘৰৰ পৰা মই চুৰ কৰা বুলি কৈছে, পুলিচেও চাৰ্জশ্বিট দিলে, কেছটো প্ৰমাণ কৰিব পাৰিব? নোৱাৰে। ঠিক তেনেকে জুবিনদা ঢুকাইছে তাত, আপুনি আছে ইয়াত পুৰি বেপাৰ কৰি পেলাই, আপোনাক যদি সোধে কেনেকে মাৰিছে, আপুনি গম পাব নেকি? একো নাজানে। তেনেকুৱা সাক্ষী লোৱাৰ কোনো যুক্তিয়েই নাই। সাক্ষী হ'ব লাগিব যি তাত আছিলে, যিয়ে ঘটনাটো দেখিছে। জুবিনদাৰ বোলে ইয়াত মই এনেকে কৰাটো মই দেখিছিলো, জুবিনদা অমুক হোৱাটো মই দেখিছিলো, সেইকেইজনে সাক্ষী। আমি ইয়াতে জুবিনদা ভাল আছিলে, মোক পইচা দি সহায় কৰিছিলে, তেওঁলোক কেতিয়াও উইটনেছ হ'ব নোৱাৰে। ছিংগাপুৰত থকা আৰু তেওঁলোকৰ লগত যিখিনি লিংক আপ আছিলে, তেওঁলোকৰ লগত থকা মানুহখিনিহে আচলতে জানিব ঘটনাটো কি হৈছে। এইবিলাক কথা আমি কৈ আহিছো, আৰম্ভণি দিনৰ পৰাই কৈ আহিছো। আচল সাক্ষী সেইকেইজনহে, তেওঁলোকেহে ক'ব পাৰিব কোন মাৰ্ডাৰাৰ আৰু কোন নহয়। এতিয়া এটা কথা ঠিক, যিকেইজন ভিতৰত আছে তাৰে ধৰক 2জনৰ এগেইনষ্টেটো বা 3জনৰ এগেইনষ্টে মাৰ্ডাৰ চাৰ্জটো নহ'ব। আৰু সেইকাৰণে কৈছো যে তেওঁলোক থকা মানে যে তেওঁলোকে মাৰিছে সেইটো নহ'বও পাৰে। কিন্তু আৰু যদি তেওঁলোকে মাৰিছে সঁচাকৈ, যদি তেওঁলোকে হত্যা কৰিছে, তেওঁলোকক কিন্তু এনেকুৱা সাক্ষী আনিব লাগিব যে মই দেখিছো অমুকে অমুক কৰিছিল, মই দেখিছো অমুকে তেওঁক মূৰত মাৰিছিল। সেইটো কথা নোকোৱালৈকে কিন্তু মহামান্য আদালতে হেৰি দিব নোৱাৰিব, ৰায়দান দিব নোৱাৰিব। ইয়াৰ আগতেও গৈছে পৰাগ দাসৰ হত্যাকাণ্ডটো, কোনে মাৰিছে কি কৰিছে অসমৰ প্ৰতিজন মানুহে জানে। কিন্তু সেই মানুহজন যিদিনাখন খালাচ পাইছিলে, তেওঁক যেতিয়া গামোচা পিন্ধাই লৈ আহিছিলে কোৰ্টৰ পৰা, আমিও আছিলোতো। সেই মুহূৰ্তত আমাৰো বেয়া লাগিছিল। আমি তেতিয়া সৰু বা নতুন এডভোকেট আছিলো, আমাৰ বেয়া লাগিছিল কিয় হেৰি কৰিলে। কিন্তু পিছত যেতিয়া গম পালো সাক্ষী প্ৰমাণ নাই, কেনেকে আপোনাক হেৰি কৰিব। এতিয়া এই কেছটোতো এছাম মানুহ সেই আপুনি কোৱাৰ নিচিনা ৰৈ আছে গামোচা পিন্ধাবলৈ, ডেফিনেটলি ৰৈ আছে বাৰু। গামোচা পিন্ধাই নিপিন্ধাই নাজানো, কিন্তু কথাটো হ'ল সেই লাইনত যাব লাগিব। আৰু যদি তেনেকুৱা ধৰণৰ সাক্ষী নাপায়, তেতিয়াহ'লে এখেতসকলক কিন্তু কোনো কাৰণত, যিকেইজন আছে অভিযুক্ত, তেওঁলোকক কিন্তু কোনো কাৰণত কোনো আদালতে শাস্তি দিব নোৱাৰে, আমি ভবা ধৰণৰ শাস্তি দিব নোৱাৰে। যদি নেগলিজেন্স পাৰ্টত আহে, তেতিয়াহ'লে সৰু সাক্ষী, এইটো এটা যেনে এক্সিডেণ্ট, আপুনি গাড়ী লৈ গৈছে, আগত মানুহ এটা পৰিল, খুন্দা মাৰিলে, যেনে সৰু পানিছমেণ্ট হয়, ঠিক তেনেকুৱা ধৰণৰ পানিছমেণ্ট এটা ইয়াত হ'ব। কিন্তু আমি বিচৰা ধৰণৰ জুবিনদাক কেপিটেল পানিছমেণ্ট নহ'ব। আৰু এইটো কথা আপুনি জানে, ময়ো জানে জুবিনদাক মাৰিছে,
কোনে মাৰিছে কিয় মাৰিছে সেই বস্তুটো মুখ্যমন্ত্ৰীয়েতো বাৰে বাৰে কৈ আছে যে এইটো বহুদিনৰ আগৰ পৰিকল্পনা অ তো মুখ্যমন্ত্ৰী এজনে তেওঁ কোৱা নাই কিন্তু যে মই এনে সাধাৰণ মানুহ হিচাপে কৈছো তেওঁ বাৰে বাৰে কৈছে 2-3বাৰ আমি দেখিছো সংবাদ মাধ্যমৰ আগত যে মই মুখ্যমন্ত্ৰী হিচাপে কৈছো তেওঁতো প্ৰথমতে কৈছিল যে জুবিন গাৰ্গৰ হত্যা হৈছে মই মুখ্যমন্ত্ৰী হিচাপে কৈছো আৰু তেওঁ মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী দুইটাই হয় আৰু তেওঁ গতিকে গোটেইখিনিত তেওঁৰ হেৰি থাকে এক্সেছ থাকে তেখেতৰ কথাটো আমি গুৰুত্ব সহকাৰে লৈছো অসমৰ মুখ্যমন্ত্ৰী যেতিয়া কথাটো ক'ব তেওঁতো আৰু ইমান পাতলীয়া কথা নকয় নিশ্চয় কিবা ওপৰত ভিত্তি কৰি কথাটো কৈছে যদি সঁচাকে হত্যাকাণ্ড হৈছে এই হত্যাকাণ্ডটো কিন্তু প্ৰমাণ কৰিব পৰাকৈ আমাৰ সাক্ষীবাদীখিনি লাগিব আৰু সেইকাৰণে আমি যিমান পাৰোঁ মনিটৰ কৰি আছো আমি যিমান পাৰোঁ সহায় কৰিব চেষ্টা কৰি আছো সেইকাৰণে আমাৰ দাবী আছিল যে ফাষ্ট ট্ৰেক কোৰ্ট লাগে এতিয়ালৈকে হোৱা নাই সেইটো কথা মই সুধিবলৈ উলিয়াইছিলো বাৰু তাৰপিছত আমি কৈছিলে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ মিনিমাম 10জনীয়া টিম এটা লাগে যিয়ে নহওক 5জনীয়া টিম এটা দিছে ভাল টিমেই দিছে আমি কৈছিলো যে ডে টু ডে হিয়াৰিং লাগে ফাষ্ট ট্ৰেক কোৰ্ট বুলি ক'লেই নহ'ব সেইটোতো যোৱা কেবিনেটত মুখ্যমন্ত্ৰীয়ে ক'লে কেবিনেটৰ পিছত আজি আকৌ কেবিনেট আছে নাজানো কি হয় চাওক মই আপোনাক একদম ক্লিয়াৰ কাট কথা এটা কৈছো শংকাৰৰ কেছটো জানে হয় বাপেকৰ সন্মুখৰ ল'ৰাটো মাৰি পেলাইছিলে এডভোকেটৰ পুতেক আছিলে শংকাৰ ফাষ্ট ট্ৰেক কোৰ্টত দিছিল তাৰপিছত অভিনীলৰ কাণ্ডটো জানে বহুত চিঞৰ বাখৰ হ'ল ফাষ্ট ট্ৰেক দিলে কিমান বছৰ হ'ল ৰিজাল্ট আহিল নাই অহা আপুনি গুৱাহাটীত যাওক কিমান কেইখন ফাষ্ট ট্ৰেক কোৰ্ট আছে ডেট কিমান দিয়ে 1.5 মাহ 2 মাহৰ পিছত ডেট দিয়ে কোৰ্টক মই দুখ দিয়া নাই কোৰ্টত যেতিয়া হাজাৰ হাজাৰ কেছ থাকিব তেওঁলোকেতো চবকে দিব লাগিব ন গতিকে লাখৰ ঘৰত থাকে গতিকে ফাষ্ট ট্ৰেক কোৰ্ট দিলেই নহ'ব মই ফাষ্ট ট্ৰেক কোৰ্ট দিলো মোৰ কাম শেষ সেইটো নহয় ডে টু ডে হিয়াৰিং দিয়ক ডে টু ডে হিয়াৰিং দিলে মই কৈছো 3-4 মাহৰ ভিতৰত কেছ শেষ হৈ যাব সেই ক্ষেত্ৰততো চৰকাৰ কৰিবলগীয়া বিশেষ নাই এই ক্ষেত্ৰত ন্যায়ালয়ে কৰিব সিদ্ধান্তটো ন্যায়ালয়ে ল'ব চৰকাৰে কিন্তু এপ্ৰ'চটো কোনে কৰিব নিয়মটো কেনেকুৱা যেতিয়া এটা কেছ ধৰক পুলিচ কেছ এটা হয় কেছটো হোৱাৰ পিছত আপুনি ধৰক এটা চুৰ হোৱা বুলি কেছ দিলে এজন অভিযুক্ত পালে আপুনি আপোনাৰ কেছটো কোৰ্টত কোনে হেৰি কৰিব আপোনাৰ এডভোকেটে নহয় আপোনাৰ কেছটো চৰকাৰী কেছ হৈ গ'ল চৰকাৰী অধিবক্তাই কৰিব ঠিক এনেকে জুবিনৰ কেছটো চৰকাৰী অধিবক্তাই কৰিব আৰু সেই চৰকাৰী তেতিয়া ক'ব মহামান্য আদালতক যে এই কেছটো আমাক জলদি কৰি দিব লাগে আৰ্টিকেল আছে আমাৰ চ' আমি কৈছো যে সেই চ' কল ফাষ্ট ট্ৰেক কোৰ্ট নহয় ডে টু ডে হিয়াৰিং কোৰ্ট কাৰণ 395জন মান সাক্ষী আছে কেছটোত যদি ইমানখিনি সাক্ষী মাতে নামাতিবও পাৰে প্ৰচিকিউশ্যনে যদি ভাবে এইখিনি সাক্ষী মোক নালাগে মই ইমান নামাতো তথাপি যদি আধাও মাতে 200 সাক্ষীও যদি মাতে 200 সাক্ষী হওঁতে আপুনি ভাবে নি 20-25 বছৰ নালাগিব আৰু আপোনাৰ ঘৰৰ কেছটোৰ কাৰণে 20-25 বছৰ ৰৈ থাকিব নেকি আপুনি যদি এইটো ধাৰাত যায় গতিকে সোনকালে হওক কিবা এটা জাজমেণ্ট এটা আহক দুখীয়া উচিত শাস্তি পাওক তেতিয়া অসমৰ মানুহ শান্তি পাব কিন্তু আৰু এটা কথা সুধিব খুজিছো আপোনালোকে উকিল সন্থা হিচাপে নিশ্চিতভাৱে অভিযোগনামাৰ কাৰণে আবেদন দাখিল কৰিছিলে ট্ৰু কপিৰ কাৰণে পাইছে চাগে উকিল সন্থা তেওঁলোকে দিছে হয় এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে সিদিনাখন সংবাদ মাধ্যমত কোৱা শুনিলো এই বিশেষ আদালতৰ প্ৰসংগত যে কিছুমান মানুহে নিবিচাৰে যে এই দোষী কিজন ভিতৰত সোমাই থাকক মানে বিশেষ আদালত দিলে তেওঁলোকে মানে জামিন পাব তো জামিনটো ইতিমধ্যে অগ্ৰাহ্য কৰিছে জামিন বেইল পিটিশ্যন ৰিজেক্ট কৰিছে CJM কোৰ্টে কিন্তু সেশন কোৰ্টে এতিয়া আকৌ নেক্সট কিমান দিনৰ পিছত তেওঁলোকে বেইল পিটিশ্যন দিব পাৰিব সেইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কিয় কৈছে আমাৰ বোধগম্য নহয় কাৰণ তেওঁ এজন অধিবক্তা আছিলে তেওঁ ভালকৈ জানে যে আজি যদি আপোনাৰ বেইলটো ৰিজেক্ট হৈছে ভেৰি নেক্সট কাইলে আপুনি আকৌ বেইল পিটিশ্যন দিব পাৰে তাত কোনো বাধা নাই কিন্তু দিয়া নাই তেওঁলোকে দিয়া নাই আৰু দুজনে বেইল পিটিশ্যন ফাইল কৰিছিল কিন্তু তেওঁলোকে উইথড্ৰহে কৰিছে এইটো কিয় কৰিছে আমি এইবিলাক একো নাজানো বেলেগক যদি এতিয়া ধৰক বেলেগ কোৰ্ট দি দিয়ে ফাষ্ট ট্ৰেক কোৰ্ট তাতে বেইল দিলে মোক কিন্তু নকব বুলি যিটো তেওঁ ডায়লগ দিছে সেইটো আচলতে প্ৰপাৰ ডায়লগ নহয় কাৰণ বেলেগ কোৰ্টে যে দিব গ্যাৰান্টি আছে নেকি বা এইখন যিখন আমাৰ সত্ৰ ন্যায়াধীশ মহোদয় আছে এইজন বিচাৰপতিয়ে যে নিদিব তাৰ কিবা গ্যাৰান্টি দিব পাৰিব নেকি
আপুনি আপোনাৰ অভিযুক্তৰ অধিবক্তাই কেছ কৰিব, দলিল দিব, তাৰ ওপৰত ভিত্তি কৰি বিচাৰপতিয়ে অৰ্ডাৰ দিব। গোটেই বস্তুটো অভিযোগনামা আৰু অধিবক্তা সেইখিনিতে তেওঁলোকৰ ওপৰতে থাকিব। নিৰ্ভৰ কৰিব। গতিকে কোৰ্টে আপুনি ক'ব যে ফাৰ্ষ্ট ট্ৰেক কোৰ্ট দিম, তাতে বেইল পালে কিন্তু মোক নক'ব। সেইটো কেনেধৰণৰ কথা? তাৰমানে পাব পাৰে নেকি? দিবও পাৰে, দিলেতো বিচাৰপতিৰ কথা, আপোনাৰ কি কথা? জনসাধাৰণৰ মাজত সেইটোৱে কথা বতৰা ওলাইছে যে মানে অভিযোগনামাখন দুৰ্বল নেকি? সেইটো নাজানো। মুখ্যমন্ত্ৰীও মানি লৈছে নেকি অভিযোগনামা দুৰ্বল বুলি? যদি তেনেকে কয়, হয়, তেতিয়াহ'লে মানুহ সেইটোৱে ভাবিব যে দুৰ্বল কাৰণে তেওঁ ভয় খাইছে। এতিয়া অসমৰ জনসাধাৰণে বিশেষ আদালত বা দৈনিক শুনানি কৰাৰ কথা কিয় কৈ আছে? কৈ আছে এই কাৰণেই যে সেই প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ ৰহস্যটো যাতে সোনকালে ফাদিল হয়, চবেই সকলোৱে জানিবলৈ বিচাৰিছে। সেইটোৱে কথা। নহ'লে বস্তুটো অশান্ত হৈ আছে ন। শান্তি অনাৰ স্বাৰ্থত এই বস্তুটো সোনকালে শেষ কৰিব লাগে, আৰু সোনকালে শেষ কৰি এইখন চৰকাৰে এটি নজিৰ ৰাখি যাওক যে চাওক এইটো কেছ আমি ইমান জল্দি শেষ কৰিছো। বাকী কামখিনি চৰকাৰৰ ক'বলগীয়া একো নাই চৰকাৰক, কাৰণ একদম খবৰটো অহাৰ পিছৰ পৰা আমি দেখিছো চৰকাৰী যন্ত্ৰ কেনেকে ব্যস্ত হৈ গৈছে। একে মৃতদেহ অনাৰ পৰা শেষকৃত্য সম্পন্ন হোৱালৈকে গোটেইখিনি বস্তু নিয়াৰিকৈ কাম কৰিছে। গোটেই অসমখন কেনেকুৱা নিস্তব্ধ নীৰৱ হৈ গৈছিলে, কিন্তু সেইখিনি ক'ব লাগিব। কিন্তু এই কথাখিনিত যেন চৰকাৰ নিৰ্বাচনৰ কাৰণে বেছি ব্যস্ত হৈ গ'ল। নাই, সেইটো নাজানো নিৰ্বাচনৰ কাৰণে ব্যস্ত, সেইটোতো আমাৰ সেইটো বিচাৰ্য বিষয় নহয়। আৰু তেওঁ মৃত্যুৰ পিছত যিখিনি খৰতকীয়াভাৱে কৰিছিলে সেইটো আমি দেখিছো, চবেই দেখিছে। সেইটোতো আমি চৰকাৰক কোনো কাৰণত দুখ দিয়া নাই। মানে মেছেজটো আমি এপিল কৰিছো, আমি আহ্বান জনাইছো যে চৰকাৰক, যিহেতু আমাৰ সামাজিক দায়িত্ববোধ আছে, গতিকে আমি চৰকাৰক আহ্বান জনাইছো যে এইটো কৰিলে ভাল, আপুনি এইটো কৰক। কৰা নকৰাটো তেওঁৰ ওপৰত কথা। আৰু চৰকাৰে শুনিছেও। ইয়াত পোষ্টমৰ্টেম কৰিব লাগে বুলি ক'লে, মৰণোত্তৰ পৰীক্ষাৰ কাৰণে এটা হেঁচা আহিলে, তেওঁ বাহিৰত কৰাইছে। ভেৰি গুড। তো ইয়াতো কৰালে জিএমচিত। সেইটো মানে জনসাধাৰণৰ কথা শুনিছে বুলি ক'ব পাৰি। ডেফিনেটলি শুনিছে। শুনি পেলাইতো কিছুমান তেওঁ নতুন তথ্য পায়েই চাগে কৈছিলে তেওঁ হত্যা কৰা হৈছে বুলি। সেইটোত আমি সন্দেহ কৰা নাই। আমাৰ কথাটো হ'ল চৰকাৰে অমুক কৰা নাই তমুক কৰা নাই বুলি আমি ক'ব যোৱা নাই। আমি কৈছো যে এই গোচৰটোত কেনেকে চলিব লাগে, আমি সেইটোহে কৈ আছো। ডে টু ডে হিয়াৰিং লাগে ফাৰ্ষ্ট ট্ৰেক কোৰ্টত, আৰু এইটো কথাও কৈছিলো যে এইটো লাইভ হ'ব লাগে, অসমৰ সকলোৱে মানে দেখক যে কেছটো কেনেকে চলি আছে। কাৰণ মই যিহেতু এইটো কেছত ধৰক আছো, বহুত মানুহে মোক সোধে, বজাৰ পাতিয়ে হওক বা ফোনত বা হোৱাটছএপত, ফেচবুকত মোৰ তাত আহে যে কি হ'ল কি নহ'ল। গতিকে যদি লাইভ হৈ যায়, সকলো মানুহে দেখা পাব কি হৈছে কি হৈ থকা নাই, তেতিয়া ধৰক চবৰে সুবিধা হৈ যায়। একো ডাঙৰ কথা নহয়তো এইটো। গতিকে এনেকুৱা সৰু সৰু কথা আমি চৰকাৰক আহ্বান জনাইছো। চৰকাৰে কি কৰে তেওঁলোকৰ কথা। এতিয়া এই বিষয়টোৰ ওপৰত কেইবাখনো জনস্বাৰ্থজনিত আবেদন আপোনাৰ উচ্চ ন্যায়ালয়ত, মহামান্য উচ্চ ন্যায়ালয়ত দিয়া হৈছিলে। তাৰে ভিতৰত দুখন তেওঁলোকে গ্ৰহণ কৰিছে নেকি, এখন পলাশ ৰঞ্জন বৰুৱা আৰু এজন অভিজিত শৰ্মাৰ। তাতো এটা হিয়াৰিং চলি আছে। নিশ্চয় চলি আছে, সেইবিলাকতো চলি থাকিব। আকৌ এখন জুডিচিয়েল কমিশ্যন আয়োগ গঠন কৰা হৈছিলে, এজনীয়া বিচাৰপতি আপোনাৰ সৌমিত্ৰ শইকীয়াৰ, সেইখনো চলি আছে। এতিয়া মানে শেষত চূড়ান্তভাৱে যিটো ৰায়দান হ'ব আদালতৰ পৰা, এই গোটেই বস্তুখিনি সমূহীয়াকৈ হ'ব নে সকলো বেলেগ বেলেগকৈ হ'ব? ৰায়দানটো দিব আপোনাৰ সত্ৰ ন্যায়াধীশে। চেচন কোৰ্টে দিব উচ্চ ন্যায়ালয়ত যিটো PIL-ৰ হিয়াৰিং চলিব, ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ কাৰণে কৰিছে নেকি, তেনেকুৱা নহয় জানো? ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ কাৰণে কৰিছে PIL-টো মৃত্যু সংক্ৰান্ততে কৰা। তাকেইতো, কাৰণ জানিবৰ কাৰণে কৰিছে নেকি? কাৰণ জানিবৰ কাৰণে কৰিছে। অ'কে, সেইটো তেতিয়াহ'লে কি হয় আউটকাম, এইটো মোৰ নলেজত নাই। দুটা যদি ছেপাৰেট কেছ হৈ যায়, ছেপাৰেট কেছ নহয়, দোষীক শাস্তি দিবৰ কাৰণে এইটোৱে এটাই কেছ। যিটো আমাৰ গুৱাহাটী মেট্ৰপলিটান কোৰ্টত চলি আছে, সেইটোৱে 256 নেকি? সেইটো মানে ভৱিষ্যতে হাইকোৰ্টে আকৌ মাৰ্জ কৰি দিব পাৰে নেকি? তেনেকুৱা কথা নাই, মাৰ্জাৰৰ কোনো কথাই নাই। এটা চাৰ্জশ্বিট এটা দিলে, যিখন চাৰ্জশ্বিট দিলে তাতে যিকেইটা ধাৰা, যিখিনি সাক্ষী আছে তাৰ ওপৰতে কেছ হ'ব। এতিয়া যদি SIT-য়ে ভাবে যে মই আৰু বেলেগ ধৰণৰ কেছ ইয়াত সাক্ষী পাইছো, কিবা পাইছো, মই এড কৰিব বিচাৰো,
SIT এটাত এটা অপশ্যন ৰাখি থৈছে যে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন ইজ অন গোটেই দিব পাৰে আপুনি শ্যামকানু মহন্তৰ কথাটো কৈছিলে যে ডিফ্ৰিজ কৰিলে একাউণ্টটো যদিও শ্যামকানু মহন্তৰ একাউণ্টটো ডিফ্ৰিজিঙৰ লগত জুবিন গাৰ্গৰ হত্যাৰ কোনো ৰিলেশ্যনেই নাই এইটো এটা বেলেগ ধৰণৰ কথা গতিকে যদি ভাবে যে এইটো আমাক লাগে তেতিয়াহ'লে এতিয়া যদি SITয়ে ইনভেষ্টিগেশ্যন কৰি যদি কোৰ্টক কয় যে এইটো কথা একেটা একাউণ্ট কিন্তু এইটো কেছত আমাক লাগে তেতিয়া তেওঁলোকে আকৌ কৰিব পাৰে সেইটোত কোনো আপত্তি নাই গতিকে আপুনি যে কৈছিল SITৰ দ্বাৰা এইটো এটা কিবা হ'ল সেইকাৰণে ডিফ্ৰিজৰ অৰ্ডাৰটো হ'ল একজেক্টলি 106ৰ যিটো মানে আপুনি যদি কিবা বস্তু সিজ কৰে ফ্ৰিজ কৰে তেতিয়াহ'লে আপুনি সেই ঘটনাটো নাই এইটো চৰকাৰী অধিবক্তাৰ ভাষ্য আহিছিলে এলেকা হয় কথা ময়ো আছো এদিনাখন সেইকাৰণে সেইটো গ্ৰাউণ্ডৰ ওপৰতেই তেওঁ একাউণ্টকেইটা ডিফ্ৰিজ কৰি দিলে গতিকে সেই মেজিষ্ট্ৰেটক জনাব লাগিব যে আপুনি এইকেইটা এনে কৰাব বিচাৰিছো তাতে চিন হ'ব মেজিষ্ট্ৰেটে চাব গতিকে সেইখিনি লেকুনা SITৰ থাকি গ'ল কিয় থাকি গ'ল হয়তো হস্তিৰো পিছলৰ পৰা 7জনৰ বুঢ়ে নাও গতিকে ইমান ডাঙৰ কেছ কৰি সৰু এটা ভুল হ'ব পাৰে SITৰ কিন্তু সেইটো যদি এতিয়া তেওঁলোকে বেলেগ বাৰু ৰেক্টিফাই কৰিব পাৰে প্ৰত্যক্ষভাৱে হত্যাকাণ্ডৰ লগত জড়িত বিষয়বস্তু নহয় একেবাৰে নহয় সেইটো এটা বেলেগ ধৰণৰ বস্তু হয় এতিয়া মই আহো ন্যায়িক আয়োগৰ বিষয়টোলৈ ন্যায়িক আয়োগে যিটো প্ৰতিবেদন দিব সেই প্ৰতিবেদনটো চৰকাৰক দিব নে উচ্চ ন্যায়ালয়ক দিব চৰকাৰে উচ্চ ন্যায়ালয়ক এটা হেৰি কৰিছে তেওঁ কৈছে যে এটা ন্যায়িক আমাক আয়োগ লাগে একৰ্ডিংলি তেওঁ হাইকোৰ্টৰ চিফ জাষ্টিছক বস্তু ৰিপৰ্টটো দিব চিফ জাষ্টিছে কনভে কৰিব গভৰ্ণমেণ্টক আৰু সেই প্ৰতিবেদনে এই যিটো কেছ আমাৰ লোৱাৰ কোৰ্টত চলি আছে তাত একো না প্ৰত্যক্ষভাৱে একো হেৰি নহয় তাত সেইটো এটা বেলেগ প্ৰচিডিউৰ আৰু এটা এজন মানুহক শাস্তি দিবৰ কাৰণে এটা বেলেগ প্ৰচিডিউৰ BNSSৰ আগৰ যি CRPC আছিল সেই আণ্ডাৰত আহিব আৰু যিটো আয়োগ চলি আছে এইটো এটা বেলেগ এটা প্ৰচিডিউৰ দুটা বেলেগ প্ৰচিডিউৰ আয়োগে ন্যায়িক আয়োগে জাষ্ট মানে প্ৰতিবেদন ধৰক আপুনি ক'ৰবাত এটা মাৰপিট হ'ল আয়োগ যেনে গঠন কৰে তেনে ন্যায়িক আয়োগ আৰু তাতনো কি হৈছিল কি নহৈছিল সেই বস্তু জানাৰ কাৰণে এটা কৰিব বিচাৰিছে বাট তেখেতসকলে ক'ব নোৱাৰে যে এইটো ছেকশ্যনত তেওঁ লাইবল টু বি পানিছ তেনেকুৱা ধৰণৰ কথা তেওঁলোকৰ নাহে এটা ফাইণ্ডিংছ এটা আহিব এইটো আৰু আয়োগৰ প্ৰতিবেদনহে আহিব প্ৰতিবেদন বুলি কয় এইটো হয় ঠিক আছে শৰ্মা আপোনাৰ বহুমূলীয়া সময়ৰ পৰা অলপমান সময় আমাক প্ৰাইম অসমক দিলে গতিকে প্ৰাইম অসমৰ পৰিয়ালৰ ফালৰ পৰা আপোনাক ধন্যবাদ জনালো থেংক ইউ মোক এইটো অপৰচুনিটি দিয়াৰ কাৰণেহে মই আচলতে ধন্যবাদ দিব লাগে থেংক ইউ লগত প্ৰাইম অসমৰ আলাপ আলাপন অনুষ্ঠানৰ পৰা এতিয়া আমি বিদায় মাগিছোঁ অহা সপ্তাহত পুনৰ লগ পাম আন এজন সমল ব্যক্তিৰ সৈতে তেতিয়ালৈকে চাই থাকক অধিক খবৰৰ বাবে প্ৰাইম অসম